নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ আমাৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি অসম পুলিচৰ আহিবলগীয়া এক্সামিনেশ্যনৰ প্ৰতি লক্ষ্য ৰাখি 50টা কোৱেশ্চনছ লৈ আহিছো আৰু এই 50ৰ ভিতৰত আপোনালোকে কিমান নম্বৰ পালে নিশ্চয়কৈ জনাব। তেতিয়াহে আপোনালোকে বুজিব পাৰিব যে আপোনালোকৰ প্ৰিপাৰেচন কেনেকুৱা হৈ আছে। ইয়াতে মই জিকে, ইংলিছ আৰু ৰিজনিঙৰ লগতে ম্যাথছৰ কোৱেশ্চনো আহিছো। সেম যেনেকুৱা কোৱেশ্চন প্যাটাৰ্ন অসম পুলিচৰ হয় তেনেকুৱা কোৱেশ্চনে লৈ আহিছো। সেইবাবে আপোনালোকে 50ৰ ভিতৰত কিমান নম্বৰ পালে নিশ্চয়কৈ জনাব। আশা কৰোঁ মই আপোনালোকে 50ৰ ভিতৰত 40ৰ প্লাস পাবলৈ সক্ষম হ'ব যদিহে আপোনালোকে ভাল প্ৰিপাৰেচন কৰি আছে আৰু আপোনালোকে প্ৰিপাৰেচন কৰি থাকক কিয়নো যেহেতু মাৰ্চ মাহত আপোনালোকৰ এক্সামিনেশ্যন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। গতিকে আপোনালোকে ৰিজাল্টৰ প্ৰতি লক্ষ্য নাৰাখি আপোনালোকে এক্সামিনেশ্যনৰ প্ৰিপাৰেচনৰ প্ৰতি ধ্যান দিয়ক যাতে আপোনালোকে 40ৰ ওপৰত নম্বৰ পাবলৈ সক্ষম হয়। প্ৰথম প্ৰশ্নটো লাইছো যে অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক জনা যায়। মই 2-3 সেকেন্ড সময় দিম আৰু যদি সময়ৰ প্ৰয়োজন হয় নিশ্চয়কৈ আপোনালোকে পজ কৰি ল'ব আৰু নোট কৰি যাব আপোনালোকে কিমান নম্বৰ পাবলৈ সক্ষম হ'ল আৰু কিমানটা অশুদ্ধ হ'ল। তো ইয়াৰে অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক জনা যায়। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন এ ভট্টদেৱ। ভট্টদেৱৰ আসল নাম কি হয় বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। দ্বিতীয়টো প্ৰশ্ন যে অসমৰ লোকসভা আসনৰ সংখ্যা কিমান। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন ডি 7খন। তৃতীয়টো প্ৰশ্ন যে ভাৰতীয় ৰাষ্ট্ৰীয় গীতিৰ ৰচক কোন অৰ্থাৎ জনগণ মন যিটো আছে আমাৰ ৰাষ্ট্ৰীয় গান সেই ৰাষ্ট্ৰীয় গীতিৰ ৰচক কোন সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। চতুৰ্থটো প্ৰশ্ন যে বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিলে। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন বি মাধৱদেৱ। পঞ্চমটো প্ৰশ্ন যে পাল বংশৰ প্ৰতিষ্ঠাপক সুধিছে যে পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন বি ব্ৰহ্মপাল। এই যিবিলাক কোৱেশ্চনছ দিছো প্ৰায়ভাগ কোৱেশ্চনছে এক্সামিনেশ্যনত আহি গৈছে আৰু প্ৰায়ভাগ কোৱেশ্চনছে এনেকুৱা আছে যিবিলাক আপোনালোকৰ আহিবলৈ এক্সামিনেশ্যনত আহিব। গতিকে ইয়াতে আপোনালোকে যিখিনি নম্বৰ পাই লামচাম সেইখিনিৰ পৰা আপোনালোকে গম পাব পাৰিব যে অসম পুলিচত আপোনালোকে কিমান নম্বৰ পাবলৈ সক্ষম হ'ব। নেক্সট অসম কেশৰী বুলি কোনগৰাকী ব্যক্তিক জনা যায়। অসম কেশৰী বুলি আমি অপচন ডি ইয়াৰে কাৰেক্ট আনসাৰ অম্বিকাগিৰি ৰায়চৌধুৰীদেৱক জানো। 7 নম্বৰ প্ৰশ্ন যে অসমৰ খজুৰাহু বুলি কোনটো মন্দিৰক কোৱা হয়। অসমৰ খজুৰাহু বুলি তো ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন ডি মদন কামদেৱ। 8 নম্বৰ প্ৰশ্ন যে ভূপেন হাজৰিকাই কোন বছৰত অসম ৰত্ন বঁটা লাভ কৰিছিলে। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন সি 2009 অৰ্থাৎ 2009 চনত। 9 নম্বৰ প্ৰশ্ন যে কৰম পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে। ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন এ চাহ জনগোষ্ঠীসকলে কৰম পূজা পালন কৰে। 10 নম্বৰ প্ৰশ্ন যে অৰুণোদয়ৰ প্ৰথম সম্পাদক সুধিছে। অৰুণোদয় কিমান চনত প্ৰকাশ হৈছিলে সেইটো আহে 1846 চনত আৰু ইয়াৰে যেটো সম্পাদক আছিল কোন আছিল অপচন সি কাৰেক্ট আনসাৰ নাথান ব্ৰাউন। 11 নম্বৰ প্ৰশ্ন যে কাৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিলে। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন সি ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিলে। 12 নম্বৰ প্ৰশ্ন যে ভাৰতীয় জাতীয় কংগ্ৰেছ অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ INC কেতিয়া স্থাপিত হৈছিল। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন বি 1885 অৰ্থাৎ 1885 চনত। 13 নম্বৰ প্ৰশ্ন যে উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত। ইয়াতে আপোনালোকে কনফিউজন নহব এটা উচ্চতম সুপ্ৰিম কোৰ্টৰ কথা কোৱা হৈছে উচ্চতম অৰ্থাৎ ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন এ দিল্লী। বহুতে হয়তো গুৱাহাটী চুজ কৰিব পাৰে সেইটো নকৰিব। উচ্চ ন্যায়ালয় হে অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত গুৱাহাটীত অৱস্থিত। উচ্চতম বুলি ক'লে দিল্লীত অৱস্থিত সুপ্ৰিম কোৰ্ট। 14 নম্বৰ প্ৰশ্ন যে ভিটামিন এৰ অভাৱত কি ৰোগে দেখা দিয়ে। তো ভিটামিন এৰ অভাৱত আমি জানো যে অপচন বি ইয়াৰে কাৰেক্ট আনসাৰ কুকুৰিকণা। 15 নম্বৰ প্ৰশ্ন যে অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন ডি কাৰ্বি আংলং। 16 নম্বৰ প্ৰশ্ন যে পূব দিশৰ আমাজন বুলি কোনখন ঠাইক কোৱা হয়। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন ডি দিহিং পাটকাই। 17 নম্বৰ প্ৰশ্ন যে গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটি কোন চনত স্থাপন কৰা হৈছিল সোধা হৈছে। ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন এ 1948। 18 নম্বৰ প্ৰশ্ন যে হালধীয়া চৰাইয়ে বাওধান খায় গ্ৰন্থখনৰ লিখক কোন। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন ডি হোমেন বৰগোহাঁই। 19 নম্বৰ প্ৰশ্ন যে সাবৰমতী আশ্ৰম কোনখন ৰাজ্যত অৱস্থিত। সাবৰমতী আশ্ৰম ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন ডি গুজৰাট।
20 নম্বৰ প্ৰশ্ন যে কোন চনত অসমত ৰেল সেৱা প্ৰথা আৰম্ভ কৰিছিল তো ৰেল সেৱা প্ৰথা প্ৰথমতে আৰম্ভ হৈছিল 1881 1881 চনত মনত ৰাখিব 1881 নেক্সট আপোনালোকৰ 21 নম্বৰ প্ৰশ্নলৈ আহিছো অলপ ম্যাথৰ কোৱেশ্চনছ লৈ আহিছো কেনেকুৱা ধৰণৰ ম্যাথছ আহে দেখিবলৈ পাব আপোনালোকে 1 মিলিয়নত কিমান 1 মিলিয়নত কিমান হতিছে অৰ্থাৎ 1 মিলিয়নত আমি জানো যে 10 লাখ অপচন ডি এৰ কারেক্ট আনসার একক দশক শতক হাজাৰ অযুত লাখ অৰ্থাৎ 10 লাখ ইজ দা কারেক্ট আনসার নেক্সট খুদিছে এটা বস্তু যে এটা শ্ৰেণী কোঠাত 40 জন ছাত্ৰ ছাত্ৰীৰ 25% উত্তীৰ্ণ হলে কিমান জন উত্তীৰ্ণ হল ম্যাথছ কৰিব নালাগে মুখে মুখে হৈ যায় 40ক আমি কি কৰিম 40 এটা 100% হয় না 40 মানে 100% অৰ্থাৎ 40ক আমি কি 25% 100% হ'ব লাগিলে 25ক আমি 4 ৰে মাল্টিপ্লাই কৰিলে কি হ'ব 100% হ'ব হয় না 100% ইয়াতে কিমানটা 40টা 100% 40টা হলে 25%ত কিমান থাকিব 40ক যদি আমি 4 ৰে ভাগ কৰো তেনে হলে কিমান জন ছাত্ৰ থাকিব 40ক 4 ৰে ভাগ কৰিলে 10 জন থাকিব গতিকে ইয়াৰ অপচন ডি কারেক্ট আনসার 10 জন উত্তীৰ্ণ হ'ব কাৰণ 40ক আমি 4 বাৰ ডিভাইড কৰিব লাগিব যেটো 100% 25% কথা খুদিছে নেক্সট 23 নম্বৰ প্ৰশ্ন যে এটা 2000 টকাৰ 5% সুতৰ হাৰত 2 বছৰৰ মূৰত সুতৰ পৰিমাণ খুদিছে ঠিক আছে এটো নরমাল ইন্টারেস্ট হয় যেটো 2000 টাকা 5% অর্থাৎ 2000 টাকা যদি 5% হয় তেনে হলে 100 টাকাত আমাৰ 5 টাকা অর্থাৎ 2000 টাকাত কিমান হ'ব এক বছৰত 100 টাকা হ'ব এক বছৰত 100 টাকা হ'ব 2 বছৰত কিমান হ'ব 100 দুগুণ 200 টাকা অর্থাৎ 200 টাকা ইয়াৰে কারেক্ট আনসার অপশন এ 24 নম্বৰ প্ৰশ্ন খুদিছে যে 20 জন ছাত্ৰ আৰু 15 জনী ছাত্ৰীৰ অনুপাত কিমান হ'ব আমি অনুপাত উলালে দুটাৰে আমাৰ সেম সংখ্যাৰে পূৰণ যাব লাগিব যেনে 20 জন 20ক আমি কিমান সংখ্যাৰে পূৰণ কৰিম যেতে আমি 20ও পাম আৰু 15ও পাম যেনেকৈ 20ক আমি যদি কৰো 4 * 5 = 20 আৰু 15ক যদি আমি কৰো 3 * 5 = 20 তাৰে কারেক্ট আনসার হ'ব 4:3 বি 3:4 নহয় 3:4 হলে 3 5 গুণ 15 আগতে আহিব লাগিব তো হেতু নহব গতিকে এর কারেক্ট আনসার হ'ব আমাৰ 4:3 25 নম্বৰ প্ৰশ্ন উদিছে যে বিকাশে 30 মিনিটত 200টা শব্দ টাইপ কৰে তেন্তে 12 মিনিটত কিমানটা শব্দ টাইপ কৰিব অৰ্থাৎ আমি কি কৰিম এটো 200 টক আমি কিমান কৰিম 30 এৰে ডিভাইড কৰিম যদি আমি 30 এৰে ডিভাইড কৰো 200ক তেনে হলে আমি 6.66 পাও আৰু 6.66ক যদি আমি 12 ৰে মাল্টিপ্লাই কৰো তেনে হলে আমি 80 পাও গতিকে ইয়াৰ কারেক্ট আনসার হ'ব অপশন এ 80 26 নম্বৰ প্ৰশ্ন যে এজন মানুহে এটা বস্তু 8000 টকাত আৰু এটা 9000 টকাত কিনিলে যদি দুটা বস্তু 8500 টকাত বিক্ৰী কৰে তেন্তে লোকসানৰ শতাংশ দিছে বহুত ইজি হয় 8000 টকাত আৰু 9000 টকাত কিনিছে অৰ্থাৎ 8 9 কিমান হ'ব 8000 + 9000 = 17000 ঠিক আছে 17000ক যদি আমি 2 ৰে ডিভাইড কৰো কিমান পাম 8500 পাম অর্থাৎ 70000 ফ্ল্যাট হাফ হল তো হাফ হলে আমাৰ যেটো লোকসান হল কিমান হল 50% লোকসান হল 70000ত কিনি আমি 8500 টকাত বিক্ৰী কৰিছো গতিকে আমাৰ লোকসানৰ শতাংশ হ'ব 50%। 27 নম্বৰ প্ৰশ্ন দিছে ইজি হয় একদম -2x is -3 = 7 তেন্তে x ৰ মান দিছে x ৰ মান দিছে 2 লগত আমি কিমান মাল্টিপ্লাই কৰিম আৰু কিমান তাৰ পৰা -3 কৰিম যাতে আমি 7 পাও তো obviously 2 লগত যদি আমি 4 মাল্টিপ্লাই কৰো তেতিয়াটো নহব 8 - 4 2 * 4 8 - 3 তেনলে কিমান হ'ব আমাৰ 5 হ'ব এটা 7 লাগে গতিকে ইয়াৰ যেটো কারেক্ট আনসার হ'ব হেতু হ'ব অপশন ডি 5 5 কিয় আপোনালোক মই কৰাই দিছো এটো চাওক যে 2 লগত যদি আমি 5 মাল্টিপ্লাই কৰো তেনহলে 2 5 * 10 10 ৰ পৰা 3 যদি মাইনাস কৰো আমি তেনহলে কি পাম 7 পাম গতিকে ইয়াতে কারেক্ট আনসার হ'ব অপশন ডি 5 নেক্সট 28 যে ইয়াৰে গড় মান হদিছে এভারেজ হদিছে 7085 আমি ভেরি সিম্পল চাৰিটা সংখ্যা কি কৰিম যোগ কৰিম 7 + 0 + 8 + 5 8 + 13 13 ৰ হাতে কিমান হ'ব 20 আৰু 20ক আমি কিমানৰে ডিভাইড কৰিম ইয়াতে যিমানটা সংখ্যা আছে কিমানটা আছে 1 2 3 4টা সংখ্যা আছে ডিভাইড বাই 4 অৰ্থাৎ 20ক যদি আমি 4 ৰে ডিভাইড কৰো তেনহলে কিমান পাম 5 পাম মানে 5 পাম 20ক যদি আমি 4 ৰে ডিভাইড কৰো 5 পাম 5 কারেক্ট আনসার অর্থাৎ এর প্রত্যেকটোকে যদি গড় মান হবে তো 5 হ'ব 29 নম্বৰ প্ৰশ্ন এটা বস্তু যদি 2000 টকাত বিক্ৰী কৰে
আৰু 40% লোকসান হয় তেন্তে বিক্ৰী মূল্য কিমান আপোনালোকে কি কৰিব 2000 ৰ 40% উলিয়াই ল'ব 2000 ৰ 40% কিমান হ'ব সিম্পল 4 দুগুণ 8 অৰ্থাৎ 800 টকা হ'ব ইয়াৰে কাৰেক্ট আনসাৰ লোকসান 800 টকা লোকসান হ'ব গতিকে 800 টকা লোকসান হলে আপোনালোকে 2000 টকাত বস্তু এটা কিনিলে 800 টকাত বিক্ৰী কৰিলে আনসাৰ কি আহিব 1200 আহিব 1200 is the correct answer option D next 30 নম্বৰ প্ৰশ্নটো সুধিছে যদি a/b 8/6 হয় 6a plus twice b divided by 4a minus twice b কিমান হ'ব अब बहुते মানে প্ৰশ্নটো চাই স্কিপ কৰে তেনেকৈ স্কিপ নকৰিব একদম ইজি হয় a ৰ ভ্যালু দিয়া আছে 8 b ৰ ভ্যালু দিয়া আছে আপোনালোকক 6 বাস এটাৰ লগত মাল্টিপ্লাই প্লাস কৰি মাল্টিপ্লাই মাইনাস কৰিলে হল ডিভাইড কৰি জেনে 6 ৰ লগত আমি কি কৰিম a 6 মাল্টিপ্লাই a এর মান কিমান 8 ওকে তো 8 6 গুণ কিমান হ'ব 48 তাৰ পিছত নেক্সট হ'ব প্লাস টুৱাইস b মানে আপোনালোকৰ কিমান হ'ব b ৰ ভ্যালু কিমান দি আছে 6 12 দি আছে তো 48 12 কিমান হ'ব 60 ডিভাইড বাই 4a minus twice b 4 লগত a ৰ ভ্যালু কিমান দি আছে 8 অৰ্থাৎ 8 4 গুণ কিমান হ'ব 32 মাইনাস 2 লগত 2 ৰ ভ্যালু 2 লগত b মাল্টিপ্লাই কৰিম b ৰ ভ্যালু কিমান দি আছে 6 অৰ্থাৎ মাইনাস 12 তো কিমান হ'ব is equal to 60 minus 20 গতিকে এটা কারেক্ট আনসার কি হ'ব তিনিবাৰ যাব বিচাৰে 60 কেইবাৰ যাব তিনিবাৰ যাব এটা অপচন বি কারেক্ট আনসার তিনিবাৰ নেক্সট আপোনালোকৰ যেটো ৰিজনিং আছে ৰিজনিং কোৱেশ্চনছ লৈ আহিছো চাও আপোনালোকে যে LAT MBU NCV ODW তাৰ পিছত কি আহিব আপোনালোকে যেটা লক্ষ্য কৰে L ৰ পিছত M আহিছে M ৰ পিছত N আহিছে N ৰ পিছত O আহিছে এটা O ৰ পিছত কি আহিব P আহিব তো এটা প্ৰত্যেকটো সংখ্যাৰ এটা সংখ্যাৰ পিছত আহিছে A ৰ পিছত B আহিছে ঠিক D ৰ পিছত কি আহিব E আহিব W ৰ পিছত কি হ'ব X PX কোড আছে এটা চাও অপচন C ইয়াৰে কারেক্ট আনসার नेक्स्ट 32 नंबर क्वेश्चन हुदिसे जे 15 30 90 30 70 35 20 80 তেনহলে ইয়াতে মান কিমান হ'ব পজ কৰিবা আপোনালোকে কৰি চাব তাৰ পিছত আনসাৰটো মিলিছে নে চাই লব মই কৈ দিছো চাই লওক যে আপোনালোকে যদি গুটেকিটা সংখ্যা যোগ কৰে 15 30 কিমান হ'ব 45 45 90 135 পাব চাব এটো আমি 70 30 100 135 ঠিক তেনে 80 20 কিমান 100 তো এটা 35 অপশন সি কারেক্ট आंसर অর্থাৎ 135 আর গুটেকিটা মান যদি আমি এনেকে যোগ কৰো তেনহলে কিমান পাও 135 গটিকে এইটো 135 পাবলৈ হলে আমি 20 80 যোগ 35 কৰিব লাগিব 33 নম্বৰ প্ৰশ্ন যে যদি মুখ দাঁত আৰু সুবাও হয় তেন্তে ইয়াতে তলৰটো কোনটো মিলিব চাও মুখৰ ভিতৰত আমাৰ দাঁত থাকে দাঁতেৰে আমি কি কৰো সুবাও এর কারেক্ট आंसर হ'ব আমি মূৰ অপশন বি মূৰ আমাৰ মূৰত কি থাকে মগজু থাকে আৰু মগজুতে আমি কি কৰো চিন্তা কৰো এর কারেক্ট आंसर 34 নম্বৰ কোৱেশ্চনস যে ডি ই জি এই হে অ্যালফাবেটিক্যালি কোড আপোনালোকে ডি ই জি জে এন কেনেকুৱা আছে তো ডি ৰ পিছত কি আছে ই তাৰ পিছত কি আছে এফ এটা এৰিছে জি এইচ আই জে পাবলৈ দুটা এৰিছে সংখ্যা ওকে এবাৰ তিনিটা এৰিব জে ৰ পিছত কে এল এম তিনিটা এৰিছে গতিকে এবাৰ আমি কি চাৰিটা সংখ্যা আৰিম এন ও পি কিউ আর যেটো প্ৰথমতে এটা বাৰ নাই তাৰ পিছত এটা এৰিলে তাৰ পিছত দুটা তাৰ পিছত তিনিটা তাৰ পিছত আমি চাৰিটা সংখ্যাৰ পিছত লিখিম ন অবিয়াসলি তো ইয়াৰ কারেক্ট आंसर হ'ব অপচন ডি এস ঠিক তেনেদৰে পাঁচটা চাৰিটাৰ পিছত আমি নেক্সট পাঁচটা এৰিম পাঁচটা এৰিলে আমি y পাম হয়নে তো এটো नेक्स्ट 35 नंबर क्वेश्चंस যে অমিলটো বাছি উলিয়াব দিছে এটা অমিলটো তাম হুন ব্রাস জিংক আমি যদি চাও তিনিটা ধাতুৰ নাম দিয়া আছে তাম হুন জিংক কিন্তু ব্রাস ধাতুৰ নাম নহয় যেটো গতিকে অপচন সি ইয়াৰ কারেক্ট आंसर नेक्स्ट 36 নম্বৰ যে ভিডিওটো অলপ দীঘলীয়া হ'ব পাৰে আপোনালোকে কৰি থাকোতে গমে নাপাব কেনেকৈ সময়টো যায় গতিকে আপোনালোকে কিমান নম্বৰ পালে নিশ্চয়কৈ কমেন্ট বক্সত জনাব তেতিয়া আপোনালোকৰ প্ৰিপাৰেচনৰ বিষয়ে গম পাব যে ইয়াতে সুধিছে যে এইবিলাক কিছুমান ৰিজনিং কোৱেশ্চন কি হয় অলপ ভালদৰে পঢ়িব লগা হয় মনোযোগেৰে যাতে আপোনালোকে জানি শুনি ভুল কৰি নাহে বহুতে কি কৰে এক্সামিনেশনত জানি শুনি আছে এইটো মিস্টেক হল কমন মিস্টেক হল সেইবিলাকৰ পৰা প্ৰায় আপোনালোকে এভয়েড থাকিব লাগিব তো প্ৰদত্ত শব্দ আখৰৰ পৰা কেৱল এবাৰহে প্ৰতিটো শব্দ গঠন কৰিব পাৰি উলিওৱা অৰ্থাৎ ইয়াতে শব্দ দিয়া আছে ইয়াৰ ভিতৰত গোটেইখিনি এলফাবেটে ইয়াতে আছে কিন্তু এটা এলফাবেট ৰিপিট হ'ব নোৱাৰিব তো ইয়াতে অপচনছ বা কপি কম্পেনসেশনত কি আছে কপি ওয়াই শব্দই নাই গতিকে এটো ইনকারেক্ট মেনশন তো মেনশন তো আছে সোয়া M E N T I O N মেনশন আছে গুটেখিনি গটিকে ইয়াতে এটো কারেক্ট आंसर
মেনশন অপশন বি বাকি কেটা নাই কিয়নো ইয়াৰে কম্পেনসেশনত ভি ওয়ার্ডটো নাই কম্পেনসেশনত ওয়াই ওয়ার্ডটো নাই গতিকে ইয়াৰে কারেক্ট आंसर হ'ব মেনশন 37 নম্বৰ প্ৰশ্ন দিছে চাও ABC is equal to 6 then DEF is equal to what তো এটা যদি আমি চাও A এর alphabetical number 1 B এর alphabetical number 2 C এর alphabetical number 3 ঠিক আছে এটা কি কৰিছে জানেনে এইটো মাল্টিপ্লাই কৰি থোৱা আছে ঠিক আছে 1 multiply 2 multiply 3 অৰ্থাৎ 2 গুণ 2 2 3 গুণ 6 ঠিক তেনে DEF ত কিমান হ'ব DEF ত ABC D multiply E 5 নম্বৰত আছে আৰু F multiply 6 নম্বৰত আছে গতিকে 4 5 গুণ 20 20 6 কিমান হ'ব 120 ইয়াৰে কারেক্ট आंसर 120 Next 38 number questions reasoning रे হয় যে ঔষধ হলে অসুস্থতা অর্থাৎ যেটা আমাৰ অসুস্থ হয় আমি কি কৰো ঔষধ সেৱন কৰো ঠিক তেনে কিতাপত কি কৰো তো এর কারেক্ট आंसर জ্ঞান অর্থাৎ আমাৰ যেটা জ্ঞান আহৰণ কৰিব লগিয়া হয় তেনে হলে আমি কিতাপৰ সহায় লব লগিয়া হয় মানে নেক্সট হ'ব 39 টো সব অলপ ক্রিটিক্যাল হয় এটো মাউস টু পিআর ভিকিউসি শিফট টু কেনেকৈ লিখিম এটা চাও এম ৰ পিছত কি আহিছে এন ওৰ পিছত পি আহিছে ঠিক আছে আর তো ঠিক তেনে ও পি কিউৰ পিছত আর আহিছে মাজৰটো আপোনালোকৰ মাজৰটো যেটো আছে ইউ হেতু একচুয়ালি এতে ইউ থাকিব লাগিছিল মাজৰ কোডটো ইউ থাকিব লাগিছিল ইউ এ হয় এটো তো মাজৰটো সেম থাকে মানে এটো কোৱেশ্চন চাইছিলে মই হেগনে এটো শুধৰাই দিছো ইউ আৰু নেক্সট কি আছে এস ইয়াতে উলুটা হৈছে নেক্সট মাজৰ সংখ্যাটোৰ পিছত যেটো সংখ্যা আছে হেতু কি হৈছে উলুটাকৈ ঘুৰিছে অৰ্থাৎ কিউৰ আগৰ সংখ্যাটো আহিছে আগৰ সংখ্যাটো অৰ্থাৎ পি কিউ আর এস মানে কিউ আর এস এটা সংখ্যাৰ আগত আহিছে মানে কিউ আর এস অৰ্থাৎ এছৰ এটা সংখ্যা এৰি পিনে আহিছে আৰু সি এ বি সি ডি ই অৰ্থাৎ এটা সংখ্যা এৰি পিনে আহিছে ডি ওকে সি টু কোড আহিছে ইৰ আগৰ হনে ইৰ এটা সংখ্যা এৰি তো মাজৰটো সেম ঠাইতে থাকে এটো কোৱেশ্চন অসম পুলিচত আহি গৈছিলে তো ঠিক তেনেদৰে আমি কি কৰিম এছৰ দুটা সংখ্যা পিছত যাম মানে এস টি ইউ ভি এইচ আই জে কে ভি কে পাই গলো আই টু মাজৰটো সেম ঠাইতে আছে এবাৰ ৰিভাৰ্স হ'ব উলুটা হ'ব অৰ্থাৎ এফ ডি ই এফ মানে এটা ডি আহিব কাৰণ ডি ই এফত কি আছে এটা সংখ্যা আমি এৰিম পি কিউ আর এস টি অর্থাৎ এটা আর আহিব মানে ডি আর আহিব হনে তো ভি কে আই ডি আর ইয়াৰে কারেক্ট आंसर তো মাজৰটো সেম থাকে তাৰ পিছত আপোনালোকে এটো ব্যাক ৰিভাৰ্স হয় ঠিক আপোনালোকে হয়তো তেতিয়া মগজুত হয়তো নাহিব পাৰে সেইকাৰণে মই এটো হোৱাৰাই দিছো আপোনালোকে নিশ্চয়কৈ এটো মন দি শুনিব এনেকুৱা ধৰণৰ ট্ৰিক্স আহি যায় মানে আপোনালোকে এটা সংখ্যা পিছত এটা সংখ্যা মিলাই থাকিব তেনেকৈ নিমিলিবই তো মাজৰটো আপোনালোকে সেম থাকি যায় আৰু এটো ইউ হয় একচুয়ালি ইউ এ থাকে আৰু বাকিটো ৰিভাৰ্স হৈ যায় নেক্সট 40 নম্বৰ প্ৰশ্ন যে fill in the appropriate article অর্থাৎ আর্টিকেল বহাব দিছে যে I have dash 1 rupee note মগজু যে আমি উ ইউজ কৰিছো গতিকে এ ইউজ কৰিম আমি অ্যালফাবেট ইউজ কৰিছো উ অ আ হসাই দুৰ্গা যেটো আছে ফাৱেলৰ উচ্চাৰিত কৰিছো গতিকে ইয়াৰ কারেক্ট आंसर হ'ব অপচন এ নেক্সট 41 নম্বৰ প্ৰশ্ন the cat is dash the table যে মেকুৰীটো টেবুলৰ তলত থাকিব ন তো the cat is under the table কিবা যদি তল থাকে under লিখিম তো the cat is under the table অপচন বি ইয়াৰ কারেক্ট आंसर নেক্সট 42 নম্বৰ যে synonym of acceptor সমাৰ্থক শব্দ সুধিছে ইয়াৰ কারেক্ট आंसर হ'ব অপচন ডি recognize নেক্সট আপোনাৰ 43 নম্বৰ কোৱেশ্চন যে হাংগ্ৰিৰ synonym সুধিছে তো হাংগ্ৰিৰ synonym কি হ'ব হাংগ্ৰি মানে ফোকাটোৰ হয় কিন্তু ফোকাটোৰ হলে কি হ'ব গ্ৰিডি 44 নম্বৰ কোৱেশ্চন যে এক্টিভৰ এন্টোনিম হোৱা হৈছে 44 নম্বৰ কোৱেশ্চন যে এক্টিভৰ বিপৰীত শব্দ এন্টোনিম অৰ্থাৎ এক্টিভ হলে কি হ'ব অপচন ডি ইয়াৰ কারেক্ট आंसर ইনএক্টিভ ঠিক তেনেদৰে কারেক্ট স্পেলিং সুধিছে যে ইয়াৰে ভিতৰত কোনটো শুদ্ধ মানে ওয়ার্ড হয় তো ইয়াৰে চাও অ্যাটেন্ডেন্স যে ই আছে ই নাহে ইয়াতে এটা টি আছে নহয় ইয়াতে টি এ ডি এ আছে নহয় ইয়াৰে কারেক্ট आंसर অপচন এ কিয়নো অ্যাটেন্ডেন্স আমি টি ই এন লিখো এ ডাবল টি ই এন ডি এ এন সি ই অ্যাটেন্ডেন্স এটো কারেক্ট आंसर নেক্সট সুধিছে আপোনাৰ এতে মিসপেড উলিয়াব দিছে এতে কোনটো অশুদ্ধ ৰিপোৰ্টটো ঠিকে আছে
ষ্টাডিও ঠিকে আছে ক্যাম্পেইনো আমি এনেদৰে লিখো বাট অপৰচুনিটিত কি লিখো ও ডাবল পি তো ও ডাবল পি ও আৰ টি ইউ এন আই টি ওয়াই অপৰচুনিটি এনেকৈ লিখো গতিকে ইয়াৰে ও সিঙ্গল পি আছে যেহেতু এইটো কারেক্ট आंसर অপশন ডি ইয়াৰে কারেক্ট आंसर 47 নম্বৰ কোৱেশ্চন ইয়াতে যেটো অমিল হেতু উলিয়াব দিছে এইটো কোৱেশ্চন আহি গৈছিল হেকনে দিছো মই হি সি উই ট্ৰি তো ইয়াতে হি সি উই আমি কি হক কিবা মানুহক কবা আমি যদি থার্ড পারসন সিঙ্গুলার নাম্বার ফার্স্ট পারসন সিঙ্গুলার নাম্বার তো তেনদৰে ইউজ কৰো বাট ট্ৰি এটা সম্পূৰ্ণ বেলেগ হৈ যায় ট্ৰি গছৰ কথা কোৱা হৈছে ইয়াতে গতিকে আমি ইয়াতে যেটো অড হ'ব অৰ্থাৎ ইয়াতে যেটো অমিলটো হ'ব হেতু হ'ব ট্ৰি অপশন ডি ইয়াৰে কারেক্ট आंसर 48 নম্বৰ কোৱেশ্চন যে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশন এ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট 49 নম্বৰ কোৱেশ্চন যে বন্দিনী ভাৰতৰ ৰচক কোন তো বন্দিনী ভাৰতৰ ৰচক হ'ল অপশন সি ইয়াৰে কারেক্ট आंसर অম্বিকাগিৰি ৰায়চৌধুৰী সাব ইন্সপেক্টৰ আহি গৈছিল এইটো নেক্সট হ'ব ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল তো ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল অপশন ডি ইয়াৰে কারেক্ট आंसर স্বামী বিবেকানন্দই তো ভিডিওটো দেখিনি আছিল আপোনালোকে কমেন্ট বক্সত জনাব আৰু বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব আৰু ভালদৰে প্ৰিপাৰেচন চলি থাকক কিয়নো আপোনালোকৰ এক্সাম আহি আছে আপোনালোক যেহেতু মে মাহত নিযুক্তি প্ৰদান কৰা হ'ব গতিকে আপোনালোকৰ ৰিজাল্টৰ লগতে এক্সামিনেচনৰ প্ৰিপাৰেচন কৰিবলৈ একেবাৰে সময় নাপাব এতিয়াৰ পৰা আপোনালোকে মোটিভেট হৈ পঢ়ি থাকক ধন্যবাদ জয় অসম